নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আমাৰ 1000টা প্ৰশ্ন সিৰিজৰ পাৰ্ট 4 আলোচনা কৰিম। ইয়াৰ আগতে আমি 3টা পাৰ্ট আলোচনা কৰিছো। সেই পাৰ্টবোৰত মুঠ 100টা প্ৰশ্ন আলোচনা কৰিছো। যদি তোমালোকে সেই পাৰ্টবোৰ চোৱা নাই তেন্তে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আগৰ পাৰ্টবোৰ চাই ল'বা। এই প্ৰশ্নসমূহ অসম চৰকাৰৰ আহিবলগীয়া 3rd গ্ৰেড 4th গ্ৰেডৰ লগতে যিকোনো পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা। বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ আমাৰ প্ৰথম প্ৰশ্ন আৰু আমাৰ সিৰিজৰ 101 নম্বৰ প্ৰশ্নটো হ'ল ডিসেম্বৰ 1 is observed as the dash through the world. 1 ডিসেম্বৰক হিচাপে পালন কৰা হয় সমগ্ৰ বিশ্বতে। 1 ডিসেম্বৰক কি দিৱস হিচাপে পালন কৰা হয়? World AIDS Day, বিশ্ব AIDS দিৱস হিচাপে পালন কৰা হয়। তাৰ পিছত আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল গভৰ্ণৰ is appointed by the, ৰাজ্যপালক dash দ্বাৰা নিযুক্ত কৰা হয়। ৰাজ্যপালক কাৰ দ্বাৰা নিযুক্ত কৰা হয়? ইয়াৰ উত্তৰটো হ'ল প্ৰেসিডেন্ট। ৰাজ্যপালক আমাৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্ত কৰা হয়। তাৰ পিছত আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল whom does the vice president inform about the resignation of the president to? উপৰাষ্ট্ৰপতিয়ে কাক ৰাষ্ট্ৰপতিৰ পদত্যাগৰ বিষয়ে অৱগত কৰে? ৰাষ্ট্ৰপতিয়ে যদি পদত্যাগ কৰে তেন্তে উপৰাষ্ট্ৰপতিয়ে এই কথাটো কাক জনাব? লোকসভা স্পিকাৰ, লোকসভাৰ অধ্যক্ষক জনাব। তাৰ পিছত আমাৰ 104 নম্বৰ প্ৰশ্নটো হ'ল মানস টাইগাৰ ৰিজাৰ্ভ ইজ ইন, মানস বাঘ অভয়াৰণ্য ক'ত আছে? এইটো আমি সকলোৱে জানো অসমত আছে। তাৰ পিছত আমাৰ 105 নম্বৰ প্ৰশ্নটো হ'ল deficiency of which of these vitamins causes anemia in humans? ইয়াৰে কোনটো ভিটামিনৰ অভাৱৰ ফলত মানুহৰ ৰক্তহীনতা হয়? ৰক্তহীনতা কি ভিটামিনৰ অভাৱত হয়? ভিটামিন B12ৰ অভাৱত ৰক্তহীনতা বেমাৰ হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল which article of the Indian Constitution has provisions for a financial emergency? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় জৰুৰীকালীন অৱস্থাৰ ব্যৱস্থা আছে? ইয়াৰ উত্তৰটো হ'ল আৰ্টিকেল 360। তাৰ পিছত আমাৰ 2-3টা ইম্পৰ্টেন্ট পইণ্ট আছে। আৰ্টিকেল 352 কি আছে? নেশ্যনেল ইমাৰ্জেঞ্চি। আৰ্টিকেল 356 কি? ইমাৰ্জেঞ্চি ইন দ্য ষ্টেট, প্ৰেচিডেণ্ট ৰুল। আৰু আৰ্টিকেল 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইন দ্য কাণ্ট্ৰি। এই 3টা আৰ্টিকেল মোষ্ট ইম্পৰ্টেন্ট আৰ্টিকেল। এছএছচিৰ পৰীক্ষাত এই 3টা আৰ্টিকেল 10ৰ পৰা 12 বাৰ আহিছে। এই 3টা ইমাৰ্জেঞ্চিৰ আৰ্টিকেলবোৰ মনত ৰাখিবা। 107 নম্বৰ প্ৰশ্নটো হ'ল The inspiration of liberty, equality and fraternity was derived from which country constitution? স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ অনুপ্ৰেৰণা কোনখন দেশৰ সংবিধানৰ পৰা আহৰণ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল ফ্ৰান্স। ফ্ৰান্সৰ পৰা LEF, লিবাৰ্টি, ইকুৱেলিটি এণ্ড ফ্ৰেটাৰ্নিটি। লিভ মনত ৰাখিবা, এইটো এটা ট্ৰিক বনাই ল'বা। ফ্ৰান্সৰ পৰা LEF আহৰণ কৰা হৈছে। তাৰ পিছত আমাৰ 108 নম্বৰ প্ৰশ্নটো হ'ল কাৰ্ড ইজ sour due to the presence of, দৈ টেঙা হয় কাৰণ দৈত কি থাকে যাৰ বাবে টেঙা হয়? ইয়াৰ উত্তৰটো হ'ল লেক্টিক এচিড। এই প্ৰশ্নটো তোমালোকে এনেকে মনত ৰাখিব পাৰিবা যে দৈ লাখ টকাৰ বস্তু। লাখ টকাৰ বস্তুৰ পৰা লেক্টিক এচিড মনত ৰাখিবলৈ সুবিধা হ'ব। তাৰ পিছৰ প্ৰশ্নটো হ'ল The protection of life and liberty is included under which article of the Constitution of India? জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল আৰ্টিকেল 21ৰ অধীনত জীৱন আৰু স্বাধীনতাৰ সুৰক্ষা দিয়া হৈছে। তাৰ পিছৰ প্ৰশ্নটো হ'ল গোবৰ গেছ কণ্টেইন মেইনলি হুইচ গেছ? গোবৰ গেছত মুখ্য কোনটো গেছ থাকে? গোবৰ গেছত মিথেন গেছ মুখ্য গেছ হিচাপে থাকে। তাৰ পিছৰ প্ৰশ্নটো হ'ল এট হুইচ প্লেচ ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ষ্টাৰ্টেড হিজ সত্যাগ্ৰহ ইন ইণ্ডিয়া? মহাত্মা গান্ধীয়ে প্ৰথমে ভাৰতত সত্যাগ্ৰহ আৰম্ভ কৰিছিল কোন ঠাইত? চম্পাৰণত আৰম্ভ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ো। আমাৰ 112 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ কল্ড এজ বৃদ্ধ গংগা? কোন নদীক বৃদ্ধ গংগা বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল গোদাবৰী নদীক বৃদ্ধ গংগা বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হ'ল ইন হুইচ ষ্টেট মৎস্য ফেষ্টিভেল ইজ চেলিব্ৰেটেড? কোনখন ৰাজ্যত মৎস্য উৎসৱ পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল নাগালেণ্ড। নাগালেণ্ডত মৎস্য উৎসৱ পালন কৰা হয়। নাগালেণ্ডৰ আৰু 2-3টা দৰকাৰী উৎসৱৰ নাম আমি জানি লওঁ। নাগালেণ্ডত হৰ্ণবিল মোষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল হয়। তাৰপিছত মৎস্য ফেষ্টিভেল, চিক্ৰেনি ফেষ্টিভেল, এই 3টা নাগালেণ্ডৰ মুখ্য ফেষ্টিভেল। তাৰপিছত অৰুণাচল প্ৰদেশত কি কি উৎসৱ পালন কৰা হয়? লোচাৰ ফেষ্টিভেল, দ্ৰি ফেষ্টিভেল, চুৱাং ফেষ্টিভেল, ৰে ফেষ্টিভেল। এই উৎসৱবোৰৰ নাম তোমালোকে মনত ৰাখিবা, মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰ পিছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়ো। ইৰাবিকুলাম নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন?
ইৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ল কেৰেলা। কেৰেলাত ইৰাভিকুলাম নেশ্যনেল পাৰ্ক অৱস্থিত। হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলাৰ সভাপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ল সৰোজিনী নাইডু। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিষয়ে আমি 2-3টা কথা জানি লওঁ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া ফৰ্ম হৈছিল? 1885 চনত। কোনে ফৰ্ম কৰিছিল? A.O. হিউম। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল? W.C. বেনাৰ্জী। আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট কোন আছিল? এনি বেচেণ্ট। এই 2-3টা পইণ্ট তোমালোকে মনত ৰাখিবা। আমাৰ 116 নম্বৰ প্ৰশ্নটো হৈছে হুইচ চিটি ইজ ন'ন এজ দ্য মেনচেষ্টাৰ অফ চাউথ ইণ্ডিয়া? কোনখন চহৰক দক্ষিণ ভাৰতৰ মেনচেষ্টাৰ বুলি জনা যায়? ইয়াৰ উত্তৰটো হ'ল কইম্বাটুৰ। কইম্বাটুৰক মেনচেষ্টাৰ অফ চাউথ ইণ্ডিয়া বুলিও কোৱা হয়। তাৰপিছত আমাৰ 117 নম্বৰ প্ৰশ্নটো হ'ল হুইচ ইনষ্ট্ৰুমেণ্ট ইউজড ফৰ ৰেকৰ্ডিং আৰ্থকুইক ৱেভছ? ভূমিকম্পৰ তৰংগ ৰেকৰ্ড কৰিবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ল চিস্মোগ্ৰাফ। চিস্মোগ্ৰাফৰ সহায়ত ভূমিকম্পৰ তৰংগ ৰেকৰ্ড কৰা হয়। তাৰপিছত আমাৰ 118 নম্বৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং বেদাছ কণ্টেইন মেজিকেল ফৰ্মুলাছ? নিম্নলিখিত কোনটো বেদত যাদুকাৰী সূত্ৰ আছে? ইয়াৰ উত্তৰটো হ'ল যজু বেদ। যাদুকাৰী ফৰ্মুলা যজু। যজু যাদু অলপ মিল আছে ন? ইয়াৰ পৰা তোমালোকে মনত ৰাখিব পাৰিবা যজু বেদত যাদুকাৰী সূত্ৰ আছে। তাৰপিছত আমাৰ 119 নম্বৰ প্ৰশ্নটো হ'ল দ্য লেংগুৱেজ অফ ডিস্কোৰ্চেছ অফ গৌতম বুদ্ধা ৱাজ? গৌতম বুদ্ধাৰ বক্তৃতাৰ ভাষা আছিল? কি ভাষাত বক্তৃতা দিছিল গৌতম বুদ্ধৰ? পালি ভাষাত। তাৰপিছৰ প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং প্লেনেট অফ আৱাৰ ছলাৰ ছিষ্টেম হেজ দ্য লংগেষ্ট ডে? সৌৰজগতৰ নিম্নলিখিত কোনটো গ্ৰহৰ দিনটো আটাইতকৈ দীঘল? ইয়াৰ উত্তৰটো হ'ল ভিনাছ বা শুক্ৰ গ্ৰহৰ দিনটো আটাইতকৈ দীঘল হয়। আৰু কোনটো গ্ৰহৰ দিন আটাইতকৈ ছুটি হয়? ছুটি দিন হয় জুপিটাৰৰ বা বৃহস্পতিৰ দিনটো আটাইতকৈ ছুটি হয়। তাৰপিছত আমাৰ 121 নম্বৰ প্ৰশ্নটো হ'ল অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফাউণ্ডেড বাই? অল ইণ্ডিয়া মুছলিম লীগ কাৰ দ্বাৰা স্থাপিত কৰা হৈছিল? আগা খান। আগা খানৰ দ্বাৰা অল ইণ্ডিয়া মুছলিম লীগ স্থাপিত কৰা হৈছিল। আমাৰ 122 নম্বৰ প্ৰশ্নটো হ'ল আকবৰ বিল্ড দ্য গ্ৰেট বুলন্দ দৰৱাজা টু চেলিব্ৰেট দ্য ভিক্টৰী অফ? আকবৰে কাৰ বিজয় উদযাপন কৰিবলৈ মহান বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল গুজৰাট। আকবৰে গুজৰাট জিকাৰ পিছত বুলন্দ দৰৱাজা নিৰ্মাণ কৰিছিল। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল লাউডনেছ অফ চাউণ্ড ডিপেণ্ড আপন অফ দ্য চাউণ্ড? শব্দৰ উচ্চতা শব্দৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে? এম্প্লিটিউড বা প্ৰশস্ততাৰ ওপৰত শব্দৰ উচ্চতা নিৰ্ভৰ কৰে। তাৰপিছত আমাৰ 124 নম্বৰ প্ৰশ্নটো হ'ল ইন হুইচ ফিল্ড বুকাৰ প্ৰাইজ ৱাজ গিভেন? কোন ক্ষেত্ৰত বুকাৰ বঁটা প্ৰদান কৰা হয়? ইয়াৰ উত্তৰটো হ'ল ফিকশ্যন ৰাইটিং। তাৰপিছত আমাৰ আজিৰ অন্তিম প্ৰশ্নটো হ'ল হুইচ গেছ ইজ ইউজড ফৰ আৰ্টিফিচিয়েল ফ্ৰুইট ৰিপেনিং অফ গ্ৰীণ ফ্ৰুইটছ? কোনটো গেছ সেউজীয়া ফল পকাবলৈ কৃত্ৰিমভাৱে ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰটো হ'ল ইথিলিন। ইথিলিন গেছ কেঁচা ফল পকাবলৈ ব্যৱহাৰ কৰা হয়। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। ইয়াৰ পিছৰ প্ৰশ্নবোৰ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।